কুন্তলীর ধর্ষণত জড়িত থাকার অভিযোগত সুলভ মূল্যৰ দোকানী গ্ৰেপ্তাৰ আৰক্ষীৰ ভিডিঅ' ভাইৰেল হত্যাৰ ভাবুকিৰে একাধিকবাৰ ধৰ্ষণৰ অভিযোগ জড়িত প্ৰতিজন লম্পটক কঠোৰতম শাস্তিৰ দাবী পৰিয়ালৰ স্থানীয় দল সংগঠনৰ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত কুন্তলী আৰক্ষী চকীৰ এলেকাধীন এটা চৰ অঞ্চলত এক নিকৃষ্ট কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। এগৰাকী 15 বছৰীয়া কিশোৰীক 4-5জনীয়া লম্পট চৰিত্ৰৰ লোকে বলপূৰ্বক গণধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। লম্পট চৰিত্ৰৰ লোককেইজনে সংঘবদ্ধভাৱে এজনী কিশোৰীক বলপূৰ্বক ধৰ্ষণ কৰি নিজৰ মোবাইলত ভিডিঅ' ধাৰণ কৰে। কিশোৰীগৰাকীৰ অভিযোগ অনুসৰি লোককেইজনে এই ঘটনা পৰিয়ালক অৱগত নকৰিবলৈ ভাবুকি প্ৰদান কৰে। পৰিয়ালক অৱগত কৰিলে ভিডিঅ' ভাইৰেল কৰি দিয়াৰ ভয় দেখুওৱাৰ উপৰিও হত্যাৰ ভাবুকি প্ৰদান কৰে। এনেদৰে ভয় ভাবুকিৰে একাধিকবাৰ কিশোৰীগৰাকীৰ সৈতে কুকাণ্ডত লিপ্ত হয়। পৰৱৰ্তী লোককেইজনৰ কুকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত নিজে ভাইৰেল কৰি দিয়াৰ অভিযোগ উঠিছে। মানুহৰূপী অমানুষ কেইজনৰ এনে নিকৃষ্ট কাণ্ডত অঞ্চলস্থ সচেতন মহল স্থানীয় দল সংগঠন লজ্জানত হৈ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। ইতিমধ্যে লম্পট কেইজনৰ এনে কুকাণ্ডত ভুক্তভোগী দুৰ্ভগীয়া কিশোৰী প্ৰীতিয়ে কুন্তলী আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। উক্ত এজাহাৰৰ ভিত্তিত সোমবাৰে সন্ধিয়া ৰাইজৰ সহযোগত আৰক্ষীয়ে বজাৰ প্ৰাংগণৰ পৰা ঘটনাত জড়িত মূল অভিযুক্ত ছবুৰুদ্দিন নামৰ সুলভ মূল্যৰ দোকানীজনক আটক কৰে। আটকাধীন ছবুৰুদ্দিন পেছাত কুন্তলী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী। এই ঘটনাৰ লগত জড়িত অন্য এজন সমবায় সমিতিখনেৰে সুলভ মূল্যৰ দোকানী সুৰুজুল হক আৰু নুৰ আলীৰ লগতে আৰু লোক জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীগৰাকীয়ে। সম্প্ৰতি আটকাধীন সুলভ মূল্যৰ দোকানী ছবুৰুদ্দিন কুন্তলী আৰক্ষীৰ জিম্মাত আছে। এই ঘটনাৰ লগত জড়িত অন্য অপৰাধীসকলক অতি শীঘ্ৰে আটক কৰি কঠোৰতম শাস্তিৰ দাবী জনাইছে ভুক্তভোগীৰ পৰিয়ালৰ লগতে স্থানীয় দল সংগঠনে। স্কুলে যাব নিছি সেই টাইমে অগরতে দেখাইছে কয়েকদিন খারাপ আমি খারাইছি তাও ওরা জোর করে উড়ে আমার নিয়ে গেছে। নিয়ে যাওয়ার পরে ওরা সুজুল আর সুবুর খারাপ কাম করছে, ভিডিও করছে, কয় যে তো বাচ্চা যদি কস কে যদি কস মেরে আল দিব তবে বাড়ি মাসে ক্ষতি করবো। সেই হিসাবে আমি ডরে ঠেলাই কই নাই। তার আবার কয়েকদিন 15 দিন বাদে ওগো হাতে দেখাইছে রাস্তায় আমি খারাপ না খারাপ করে আবার নিচে ওগো দিকে হেরে ওরা কাছে জানাকবো নাহলে ভাইরাল করে দিন ভিডিও আমার দেখায় কয় যে দেখ ভিডিও এমনি দেখায়। তার পাশে জান না তা ওরা আমাকে জোর করে নিয়ে গেছে। সেদিনকার 5 জন আছে, সুবুর আসাল, সুরজুল আসাল, নুরালি আসাল, গাড়ু। আৰু এই আমাৰ ছোৱালী এটা মানে স্কুলে যাওয়ার কারণে মানে এই সুরজুল মানে বাইক দিয়ে উঠাই লিয়ে ফেলে আৰু স্কুলের কিবা বেয়া কাম কৰিছে আৰু বেয়া কাম কৰি ফেলে আৰু মানে এই আমাৰ বিটু ভাইরাল করে দিছে। সেনে তার লগতে আসাল মানে যে সবুর দিলিয়ার আর সুরজুল আর হলো যে খারখাগাড়ি থাকা ওর নাম নুরালি আর বাকিখিনি মানে আমি চিনি না। থানাতে জাহার দিছি আর ওসির লগে মানে কথা বার্তা পাচ্ছি যে আমার ন্যায় বিচারটা লাগে আর আমার ক্লাবের পরাও মানে আমি ওইটাও এক লক্ষ হয়ে জড়িত হয়ে মানে কথাটা দিছি মানে আমার ন্যায় বিচার লাগে। নিউজ ডেস্ক রিপোর্ট, আসাম লোকাল নিউজ।